Hello everyone, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'ত ডিসকাস কৰিম আগন্তুক হ'ব লগা আসাম পুলিচ এছআই আৰু এডিআৰই এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যনসমূহ লৈছো। গতিকে ভিডিঅ'টো হেলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল Which of the following is the source of Ganga river? তলৰ কোনটো গংগা নদীৰ উৎস? ইয়াৰ শুদ্ধটো হ'ব অপশন বি Gangotri Glacier. Next question. Which national park in Assam is known as the Amazon of the East? অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশন সি দিহিং পাটকাই নেশ্যনেল পাৰ্ক. Next question. Which is the largest industry in India? ভাৰতৰ আটাইতকৈ ডাঙৰ উদ্যোগ কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশন এ টেক্সটাইল. Next question. Which is the highest crude oil producing state in India? ভাৰতৰ সৰ্বাধিক খাৰুৱা তেল উৎপাদনকাৰী ৰাজ্য কোনখন? ইয়াৰ শুদ্ধটো হ'ব অপশন বি ৰাজস্থান. Next question. Earth Day is observed every year on প্ৰতি বছৰে কেতিয়া পৃথিৱী দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধটো হ'ব অপশন ডি 22 এপ্ৰিল. Next question. Who is known as the forest man of India? ভাৰতৰ বন মানুহ বুলি কোনজনক জনা যায়? ইয়াৰ শুদ্ধটো হ'ব অপশন বি জাবেদ পায়েং. Next question. Which is the largest tributary of the Brahmaputra river? ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদী কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশন বি সুবানশ্ৰী. Next question. Which district of Assam has the highest forest cover area? অসমৰ কোনখন জিলাৰ বনাঞ্চল সৰ্বাধিক? ইয়াৰ শুদ্ধটো হ'ব অপশন সি ডিমা হাছাও. Next question. Which revolution in India is associated with? ভাৰতত শ্বেত বিপ্লৱ কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশন সি মিল্ক প্ৰডাকশন. Next question. Which one of the following is the largest lake of India? তলৰ কোনটো হ্ৰদ ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ? ইয়াৰ শুদ্ধটো হ'ব অপশন সি চিলিকা লেক. Next question. Which is the longest highway in India? ভাৰতৰ আটাইতকৈ দীঘল ঘাইপথ কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশন ডি NH44. Next question. Paddy Research Center of Assam is situated in অসমৰ ধান গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধটো হ'ব অপশন সি তিতাবৰ. Next question. Which road in Assam connects India with Myanmar and China? অসমৰ কোনটো পথ ভাৰতক ম্যানমাৰ আৰু চাইনাৰ সৈতে সংযোগ কৰে? ইয়াৰ শুদ্ধটো হ'ব অপশন সি ষ্টিলৱেল ৰোড. Next question. In which year was the project Tiger launched? কোন চনত বাঘ প্ৰকল্প আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশন এ 1973. Next question. চিপকো মুভমেন্ট is associated with চিপকো আন্দোলন কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধটো হ'ব অপশন এ এনভাইৰনমেন্ট. Next question. Which state of India has the highest percentage of scheduled caste population? ভাৰতৰ কোনখন ৰাজ্যত অনুসূচী জাতি জনসংখ্যাৰ শতকৰা হাৰ সৰ্বাধিক? ইয়াৰ শুদ্ধটো হ'ব অপশন সি উত্তৰ প্ৰদেশ. Next question. The outermost layer of our atmosphere is
আমাৰ বায়ুমণ্ডলৰ আটাইতকৈ বাহিৰৰ স্তৰটো কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি এক্সোস্ফিয়াৰ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট কোল মাইনিং ইন ইণ্ডিয়া ৱাজ ষ্টাৰ্টেড এট। ভাৰতৰ প্ৰথম কয়লা খনন ক'ত আৰম্ভ কৰা হৈছিল? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি ৰাণীগঞ্জ। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লোকেশ্যন অফ দ্য লাৰ্জেষ্ট ৱেটলেণ্ড ইন আছাম? অসমৰ আটাইতকৈ ডাঙৰ আৰ্দ্ৰভূমিৰ অৱস্থান কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি কৰিমগঞ্জ ডিষ্ট্ৰিক্ট। নেক্সট কুৱেশ্যন, দ্য কাণ্ট্ৰি হেভিং লংগেষ্ট কমন বৰ্ডাৰ উইথ ইণ্ডিয়া ইজ। ভাৰতৰ সৈতে দীৰ্ঘতম উমৈহতীয়া সীমান্ত থকা দেশখন কোনটো? ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি বাংলাদেশ।